2022-23 বৰ্ষত বাক্সা জিলাৰ দিগিৰা গাঁৱত HDFC বেংকৰ অৰ্থ ৰাজ্যত সৰ্বাংগীন গ্ৰাম্য উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে অনিল বসুমতাৰীৰ ঘৰত HDFC বেংকৰ অৰ্থ ৰাজ্যত গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা উন্নত জাতৰ দুটা গাহৰি পোৱালি প্ৰদান কৰা হয়। বৰ্তমানত তেখেতে গাহৰি পালনৰ লগত জড়িত আহিছে। আহকচোন তেখেতৰ মুখেৰে ফাৰ্মখনৰ কথাকে শুনো। দোকান কৰি দি থাকে ন? আগত কেনেকৈ দিছিল? আগত যেতিয়া আপোনালোকে পৰম্পৰা পদ্ধতিত পুহিছিল তেতিয়া পুহাত কি দিছিল? মেৰা বনাইছিল? বাদ দিলা? আগতে আমাৰ এইবিলাক কাৰোবাৰ নাই, পিছত আৰু উপায় নাই। গাহৰি পালন কৰি কেনেকুৱা কি সুবিধা পাইছে কওকচোন অলপমান। গাহৰি পালন কৰি পেলাই প্ৰথমতে আমি গাঁৱলীয়া নিয়মত ক'ৰবাত গাছৰ তলত, ক'ৰবাত নাৰিকলৰ তলত, ক'ৰবাত আৰু তামোল গছৰ তলত বান্ধি পেলাই কটা কিবা কিবি ইত্যাদি হেৰি চিঙা নাইবা ক'ৰবাত তলত ঘাঁহ হোৱা কিবা কিবি ইত্যাদি বহুত কষ্ট পাইছিলোঁ। পিছত সেনেকৈ পুহি পেলাই এনেকৈ অলপ ইনকাম কৰি আছোঁ, যদিও খুব কষ্ট পাইছিলোঁ। আৰু মেৰা চেৰেপ কৰি পেলাই মেৰা চেৰা কিবা কৰি পেলাই আমি মল চল অলপ ডেঙা পুচি কাটি পেলাই সেনেকৈ কিবা কৰি পেলাই আমি ইনকাম কৰি আহিছিলোঁ, কিন্তু খুব কষ্টৰ মাজেৰে। তাৰপিছত গ্ৰাম্য বিকাশ মঞ্চ আহি পেলাই যিখিনি বুজাই দিলে সেইমতে ছাকচেছ আপোনাৰ নাই কিবা কিবি এনেকৈ ভাবি পেলাই এনেকৈ লাহে লাহেকৈ কিবা কৰোঁতে দুটা ৰুম ভৰাই দিলোঁ পাকাৰ। তাৰপিছত এনেকৈ তেওঁলোকে গ্ৰাম্য বিকাশ মঞ্চৰ পৰা দুটা গাহৰি আমি লাভ কৰিলোঁ, তেওঁলোকে তাৰপিছত এই গাহৰি পুহি পেলাই খুব মনটো ভাল লাগিছে। আৰু তেখেতসকলক গাহৰি আদাটো আমি চেৰেপ পুৰাটো বাদ দি পেলাই তাৰপিছত লাহে লাহে ফিট গাহৰি আদাৰ দিয়াৰ ব্যৱস্থা কৰিলোঁ। আৰু কষ্ট কম হ'ল আমাৰ। এনেকৈ অলপ আৰাম পাওঁতে এনেকৈ গাহৰি পুহি পেলাই অলপ ইণ্টাৰেষ্ট লাগি পেলাই মই এতিয়া 5টামান ৰুম পাকাৰ বনাই দিলোঁ। 5টামান ৰুম পাকাৰ বনাই পেলাই এতিয়া ফিট দি পেলাই এতিয়া গাহৰি আগতকৈ বহুতো ভাল স্বাস্থ্যৱান হৈছে আৰু ফলাফলটো আমি বেছি পাই আছোঁ আৰু কষ্টও খুব কম পাই আছোঁ। সেইকাৰণে এতিয়া আমি ৰুমবিলাক ভৰাই পেলাই আৰু এনেকৈ বৃদ্ধি কৰি পেলাই কাম কৰি যোৱাৰ এতিয়া আমাৰ খুব ইচ্ছা লাগছে, ভাল লাগিছে। এনেকৈ আৰু কিবা বঢ়াবৰ ইচ্ছা আছে নেকি? আৰু বঢ়াবৰ ইচ্ছা আছে। কিমানটা ৰুম বনাব? আৰু মোটামুটি এই বছৰত আমি আৰু 5টামান ৰুম বঢ়াম আৰু তাৰপিছত ক্ৰমান্বয়ে পিছলৈকে বঢ়াই যাই থাকিম। টোটেল কিমানটামান আপোনালোকে ৰখাৰ ইচ্ছা আছে আগলৈকে? আমি মোটামুটি বৰ্তমান আমাৰ চিন্তা 30টামান ৰুম কৰি 30টামান গাহৰি পোৱাৰ এটা ইচ্ছা আছে। কাৰণ আমি 30টা গাহৰি যদি পুহিব পাৰোঁ, বেলেগ কাম নকৰাকৈও এই 30টা গাহৰি ব্যস্ত হৈ থাকিবলৈ ইচ্ছা কৰি আছোঁ। কাৰণ আমি এতিয়া 5টা গাহৰি একো কষ্টই পোৱা নাই, দিনত মাত্ৰ 1 ঘণ্টামান মাত্ৰহে কষ্ট কৰোঁ। কিন্তু আমি দিনত যদি 8 ঘণ্টামান কষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে ইনকামটো বেছি হ'ব, আমাৰ মনবিলাকো ভাল লাগিব, গাহৰিতে ব্যস্ত হৈ পেলাই থাকিব পাৰিম। আৰু গাহৰিতে ব্যস্ত হৈ থাকিবলৈও খুব ইচ্ছা লাগে, কাৰণ ইয়াৰ পৰা ইনকাম পাই আছোঁ। আগত কৰি আমি বহুত আৰামত গাহৰি পুহি আছোঁ, ভাল লাগিছে। সেইকাৰণে মনটো এতিয়া 30-40টা মান পোহাৰ এটা ইণ্টাৰেষ্ট। আৰু 30টা যদি পুহিব লাগে 30টা ৰুম লাগে, গতিকে ক্ৰমান্বয়ে আমি আগবঢ়াই যাম। এই বছৰ আমি 5টা কৰিলোঁ আৰু দ্বিতীয় বছৰত আমি আৰু পিছৰ বছৰত আৰু 5টামান ৰুম ভৰাম। আৰু আপোনালোকৰ পিছপিনে এটা পুখুৰী যেন দেখিছোঁ, এইটো কিহৰ কাৰণে কৰিছিল? এতিয়া আৰু তাৰমানে মলবিলাক, তাৰমানে গাহৰিৰ মলবিলাক ধুই পেলাই তাতে পুখুৰীত পেলাই দিয়ে। আৰু তাতে থাইলেণ্ড মাগুৰ পোৱা হৈছে,
হয় থাইলেণ্ড মাগুৰ দিয়া আছে মোটামুটি 100-150টামান দিয়া হৈছে কিন্তু মানুহে আধা কেজি আৰু 600-700 গ্ৰাম হৈছে ডাঙৰ হৈছে থাইলেণ্ড ডাঙৰ মাগুৰ হৈছে কিন্তু খাৱা নাই আৰু খোৱা নাই। এতিয়া থৈ আছোঁ আৰু মৰমো লাগে নহয় কাণত থকা বস্তুবিলাক খাবলৈ নিজে কিবা আৰু আদাবিলাক খাই থাকক এনেকৈ তাতে পিছলি খালে এটা তৈয়াৰ কৰি দিওঁ আৰু এনেকৈ গাহৰি পালন কৰি আচলতে মানুহে এঘৰ চলিব পাৰেনে এতিয়া একেবাৰে সহজ আমাৰ কাৰণে সহজ পৰিয়াল এটা পোহাৰ লগতে আমি উচ্চ চিন্তা কৰি পেলাই আৰু ইয়াত কৰি বৃদ্ধি কৰি যাই থকাৰো আৰু আমাৰ পৰিয়ালৰ ওপৰঞ্চি বেলেগ কামতো আমি তাৰমানে টকাখিনি ব্যৱহাৰ কৰিব পৰা এটা সুযোগ পাইছোঁ আৰু এই এবছৰত লাভ হৈছেনে আপোনালোকৰ এক বছৰৰ মোটামুটি আমাৰ 90,000 মান লাভ হৈছে 90,000 90,000 5টা গাহৰি লোৱাত কষ্ট কম কষ্ট কম দিনটোত কিমান সময় দিয়ে 1 ঘণ্টা বুলি ক'লেই নহয় 1 ঘণ্টা দিনটোত 1 ঘণ্টা দিনটোত 1 ঘণ্টা এতিয়া 8 ঘণ্টামান কষ্ট কৰাৰ এটা কিবাটো বিশ্বাস সেই অনুপাতে আমি গাহৰি পুহিম আৰু এই ক্ষেত্ৰত আপুনি কিবা ক'ব খোজে নেকি এই ফাৰ্মখন গঢ়ি দিয়াৰ ক্ষেত্ৰত কাৰোবাক আৰু HDFC বেংকত এই সংক্ৰান্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ